নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোলৈকে শুভ সোমবাৰ। আপোনালোক সকলোৰে দিনটো ভাল হওক, মংগল হওক। বাবা অগ্নিনাভ তথা মহাদেৱে আপোনালোকৰ জীৱনলৈ মংগলৰ বাৰ্তা কঢ়িয়াই আনক। আজি সোমবাৰ অৰ্থাৎ মহাদেৱৰ দিন। এই পবিত্ৰ দিনত পবিত্ৰ ক্ষণত আপোনালোকৰ আজ্ঞা মৰ্মে বাবা অগ্নিনাভৰ এভাগি সুন্দৰ ভিডিঅ' লৈ পুনৰ আপোনালোকৰ আগত উপস্থিত হৈছোঁ। মহাদেৱৰ আন এভাগি নাম ভোলানাথ, অৰ্থাৎ ভক্তসকলে পবিত্ৰ আৰু ভক্তিভাৱে মহাদেৱক আৰাধনা কৰে বা প্ৰাৰ্থনা কৰে, তেন্তে অতি সোনকালে মহাদেৱে সেই ভক্তিত ভুল যায়। প্ৰিয় দৰ্শকসকল, আজি আপোনালোক সকলোকে মহাদেৱৰ অলৌকিক মন্দিৰ অগ্নিনাভ মন্দিৰৰ এনে কিছুমান কথা ক'বলৈ গৈছোঁ, যিখিনি কথা আপোনালোক সকলোৱে মহাদেৱ তথা অগ্নিনাভৰ ভক্ত হিচাপে জনাটো অতিকে প্ৰয়োজন। বৰ্তমান এই অগ্নিনাভ মন্দিৰভাগিয়ে সকলোৰে হৃদয়ত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। সেয়েহে এই মন্দিৰভাগলৈ প্ৰত্যেক দিনাই অজস্ৰ ভক্তৰ সমাগম ঘটে। কিয়নো বৰ্তমান এই মন্দিৰভাগিৰ মহিমাৰ বিষয়ে সকলো অৱগত। সেয়েহে প্ৰত্যেক দিনাই অজস্ৰ ভক্তৰ সমাগম ঘটি ভগৱানৰ ওচৰত সেৱা ল'ব বিচাৰে, শৰাই আগবঢ়াই চাকি বন্তি জ্বলাব বিচাৰে। কিন্তু এই মন্দিৰভাগি এক ব্যক্তিগত মন্দিৰ। সেয়েহে এই মন্দিৰভাগি এক ব্যক্তিগত চৌহদত অৱস্থিত। তাৰ কাৰণে এই মন্দিৰভাগিৰ পৰিসৰো ইমান ডাঙৰ নহয় যি অজস্ৰ ভক্ত একেলগে উপস্থিত হ'ব পাৰে। মন্দিৰভাগিৰ পৰিসৰ সৰু হোৱাৰ বাবে চাকি বন্তি জ্বলোৱা স্থানডোখৰো পৰ্যাপ্ত নহয়, অজস্ৰ ভক্তই একেলগে চাকি বন্তি জ্বলাব পাৰে। সেয়েহে বহু ভক্তই এই মন্দিৰভাগিত এভাগি বন্তি প্ৰজ্বলন কৰিবৰ বাবে বা এভাগি সেৱা আগবঢ়াবৰ বাবে বহুপৰ সময় অপেক্ষা কৰিব লাগে। কিন্তু আজি কিছুদিন পূৰ্বে ভক্তসকলে একেলগে বহু বন্তি প্ৰজ্বলন কৰাৰ বাবে মন্দিৰৰ কিছু অংশ জ্বলি গৈছিল। ভাগ্য ভাল, সেয়া হৈছে বাবাৰ স্থান, আৰু বাবাই কোনো ক্ষেত্ৰতে নিজৰ সন্তান তথা নিজৰ ভক্তসকলৰ অনিষ্ট হ'বলৈ নিদিয়ে। কিন্তু এই ঘটনাটোৰ দ্বাৰা বাবাই ক'ব বিচাৰিছে যে এনেদৰে বিপদজনকভাৱে চাকি বন্তি প্ৰজ্বলন কৰিব নালাগে। সেয়েহে মন্দিৰৰ কৰ্তৃপক্ষ তথা শিখা বাইদেৱে পূৰ্বৰ চাকি বন্তি জ্বলোৱা স্থানত এভাগি ডাঙৰ বন্তি প্ৰতিষ্ঠা কৰিছে, আৰু এইভাগি বন্তিতেই সকলো ভক্তই আহি তেল অৰ্পণ কৰি বাবাৰ ওচৰত প্ৰাৰ্থনা জনাব। আৰু মন্দিৰৰ কৰ্তৃপক্ষৰ ফালৰ পৰা এটা অনুৰোধ যে এইভাগি বন্তিত তেল ইমানো অৰ্পণ নকৰিব যি এই বন্তিগছিৰ পৰা বাগৰি পৰে। আপোনালোক সকলোৱে এই বন্তিভাগিত এভাগি সৰু তেলৰ পেকেটো অৰ্পণ কৰিব পাৰে, কিয়নো প্ৰভু মহাদেৱ অলপতে সন্তুষ্ট। তেওঁৰ নামত কোনো বস্তু নষ্ট হোৱাটো তেওঁ সহ্য কৰিব নোৱাৰে। আপোনালোক সকলোৱে আমাৰ অগ্নিনাভৰ ভিডিঅ'সমূহত কমেণ্ট কৰি সুধিছিল যে অনলাইন সেৱা বা অনলাইন শৰাই কেনেদৰে আগবঢ়াব পাৰি। এই অনলাইন সেৱা বা অনলাইন শৰাইভাগি হৈছে সেইসকল ব্যক্তিৰ বাবে যিসকল ব্যক্তিয়ে এই অগ্নিনাভ মন্দিৰভাগিলৈ আহিব বিচাৰে, কিন্তু দূৰ হোৱাৰ বাবেই বা অন্যান্য ব্যক্তিগত কাৰণবশতঃ আহিব নোৱাৰাৰ বাবে তেওঁলোকে অনলাইন যোগে সেৱা বা শৰাই আগবঢ়ায়। এই অনলাইন সেৱা মানে হৈছে কোনো অনলাইনত সেৱা আগবঢ়োৱা নহয় বা কোনো অনলাইনত শৰাই আগবঢ়োৱা নহয়। বাবাৰ কাৰণে মৰম আৰু ভক্তি থকাসকলে অনলাইন যোগে মন্দিৰলৈ শৰাইভাগিৰ দক্ষিণা আগবঢ়াব পাৰে, আৰু সেই দক্ষিণাৰে সেইজন ভক্তৰ কাৰণে শিখা বাইদেৱে শৰাই আগবঢ়ায়। কিন্তু এইখিনিতে আপোনালোক সকলোকে এটা কথা ক'ব বিচাৰিছোঁ, এই মন্দিৰভাগি বৰ্তমান সকলোৰে হৃদয়ত বিৰাজমান। সেয়েহে এই মন্দিৰভাগিলৈ বৰ্তমান ইমানেই ভক্তৰ সোঁত বব ধৰিছে, মন্দিৰৰ কৰ্তৃপক্ষসকলে এই সকলো ভক্তক কণ্ট্ৰল কৰিব নোৱাৰা হৈছে। কিয়নো অজস্ৰ ভক্তই প্ৰত্যেক দিনাই বাবাৰ নামত শৰাই আগবঢ়াই বহুতো বস্তুৰ দান কৰে, আৰু এটা দিনত ইমানখিনি শৰাই আগবঢ়োৱাটো অসম্ভৱ। আৰু ভক্তসকলে শৰাইৰ কাৰণে আগবঢ়োৱা নৈবেদ্যসমূহ নষ্ট হয়। সেয়েহে
মন্দিৰৰ স্বত্বাধিকাৰ শিখা বাইদেৱে 2024 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা নিয়ম বান্ধি দিছে যে কোনো ভক্তই নিজাকৈ শৰাই আগবঢ়াব নোৱাৰে। সকলোৱে ৰাজহুৱা শৰাইতেই সেৱা ল'ব পাৰিব। আৰু বন্তিৰ ক্ষেত্ৰতো সেই ডাঙৰ বন্তি গছিতেই নিজেই তেল অৰ্পণ কৰিব। বাবা অগ্নিনাভ অলপতেই সন্তুষ্ট। আপুনি যদি আপোনাৰ নিজৰ পবিত্ৰ অন্তৰে ভক্তিভাৱে ভগৱান মহাদেৱৰ ওচৰত সেৱা কৰে বা নিজৰ মনৰ মনোবাঞ্ছা পূৰ্ণ কৰি দিবলৈ সেৱা আগবঢ়াই, ভগৱান মহাদেৱ তথা অগ্নিনাভ বাবাই আপোনাৰ সকলো মনৰ মনোবাঞ্ছা পূৰ্ণ কৰি দিব। লাগে মাথো আপোনাৰ এখন পবিত্ৰ অন্তৰ, লাগে মাথো আপোনাৰ পবিত্ৰ ভক্তি। আপুনি যদি বাবাৰ ওচৰলৈ আহিবলৈ অসমৰ্থ, তেন্তে বাবাৰ নামত বা এনেধৰণৰ বাবাৰ সুন্দৰ সুন্দৰ ভিডিঅ'সমূহ দৰ্শন কৰি আপুনি বাবাৰ ওচৰত আপুনি য'তেই আছে তাৰ পৰাই এভাগি সেৱা ধৰক। আপোনাৰ সকলো মনৰ মনোবাঞ্ছা বাবাই পূৰ্ণ কৰিব। এইবাৰ ক'ব বিচাৰিছোঁ, বৰ্তমান এই মন্দিৰ ভাগিৰ ওপৰত কিছু লোকে বিতৰ্ক কৰিবলৈ আৰম্ভ কৰিছে এনেদৰে যে এই মন্দিৰ ভাগি কৰ্তৃপক্ষসকলে ভগৱানৰ নামত ব্যৱসায় কৰিবলৈ লৈছে। এই মন্দিৰ ভাগিলৈ ভক্তসকলে আগবঢ়োৱা দান দক্ষিণাসমূহ ব্যৱসায় মাধ্যম বুলি বাছি লৈছে বুলি কিছু লোকে ক'ব বিচাৰে। এইখিনিতে আমাৰ নিজৰ মন্তব্য আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। যিখিনি লোকে এই মন্দিৰ ভাগি এক ব্যৱসায় মাধ্যম বুলি ক'ব বিচাৰে, এই মন্দিৰ ভাগি অলপতে সন্তুষ্ট হোৱা ভগৱান মহাদেৱৰ, যিজন ভগৱানে নিজৰ ভক্তসকলৰ প্ৰতি কোনো ভেদভাৱ নকৰি সকলো মনৰ মনোবাঞ্ছা ভক্তসকলৰ পূৰ্ণ কৰে। সেয়েহে আমি সকলোৱে দেখি আহিছোঁ এই মন্দিৰ ভাগিলৈ প্ৰত্যেক দিনাই অজস্ৰ ভক্তৰ সমাগম ঘটে। আৰু প্ৰত্যেক দিনা এনেধৰণৰ অজস্ৰ ভক্তই দিয়া দান দক্ষিণাসমূহো নিশ্চয় অজস্ৰ হ'ব। আৰু যিখিনি ভক্তই এই মন্দিৰ ভাগিলৈ কোনো কাৰণবশতঃ আহিব নোৱাৰে, তেওঁলোকেও মন্দিৰ ভাগিলৈ দান দক্ষিণা আগবঢ়ায়। এতিয়া ক'ব বিচাৰিছোঁ, এই মন্দিৰ ভাগিৰ কৰ্মচাৰীৰ সংখ্যা প্ৰায় 40 জনৰো অধিক। আৰু ইমানখিনি কৰ্মচাৰীক এক ব্যক্তিগত মন্দিৰৰ স্বত্বাধিকাৰে নিজেই ইমান দৰমহা দিব নোৱাৰে। আৰু এই মন্দিৰত উঠা দান দক্ষিণাসমূহেৰে এই কৰ্মচাৰীসকলক দৰমহা দিয়াৰ ব্যৱস্থা কৰে। সেয়েহে আপোনালোকক ক'ব বিচাৰিছোঁ, যিসকল লোকে এই মন্দিৰৰ ওপৰত বিতৰ্ক কৰিছিল যে এই মন্দিৰ ভাগি এক ব্যৱসায় মাধ্যম, আজিৰ পৰা এই মন্দিৰ ভাগিৰ ওপৰত আপোনালোকে বিতৰ্ক কৰা বন্ধ কৰক আৰু পবিত্ৰ অন্তৰে এই মন্দিৰ ভাগিলৈ এবাৰ আহি মহাদেৱৰ শ্ৰীচৰণত সেৱা ধৰক। শেষত ক'ব বিচাৰিছোঁ, যিমানে আমাৰ দেশত মন্দিৰ মছজিদ স্থাপন হ'ব, সিমানে নিবনুৱা সমস্যা অলপ হ'লেও কম হ'ব। কিয়নো এই মন্দিৰ মছজিদসমূহত বহু নিবনুৱাই কৰ্মসংস্থাপন পায়। উদাহৰণস্বৰূপে আমাৰ সকলোৰে হৃদয়ত বিৰাজমান কৰা অগ্নিনাভ বাবাৰ মন্দিৰ। তেন্তে আজিলৈ এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। তো শেষত সকলোৱে পবিত্ৰ অন্তৰে কওক, হৰ হৰ মহাদেৱ, জয় অগ্নিনাভ বাবা।